নমস্কাৰ মই পৰশ বটকৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ। আজি মই আহিছোঁ মেলেঙৰ লক্ষীপুৰ গাঁৱলৈ, যোৰহাট চহৰৰ পৰা প্ৰায় 22 কিলোমিটাৰ দূৰত। আৰু এওঁলোকৰ গাঁওখনলৈ আহি মোৰ খুব ভাল লাগিলে, কাৰণ এতিয়া আমি যি টুকুৰা ঠাইত বহি আছোঁ বা এওঁৰ লগত মই কথা পাতিম, এইখন আচলতে তেওঁলোকৰ ঘৰৰ পিছফালখন। ঠিক তেনেকৈ যেতিয়া মই পিছফাললৈ আহি আছিলোঁ, মোৰ আৰু এটা বস্তু খুব ভাল লাগিলে। তেওঁলোকৰ ঘৰৰ পিছফালখনত তামোলৰ এটা দীঘলীয়া শাৰী আছে আৰু সন্মুখত এটা খুব ধুনীয়া ৰেল লাইন গৈছে। তাৰপিছত আকৌ এখন বাগান, গতিকে ক'ব পাৰি যে একেবাৰে বাগানৰ মাজত ঘৰখন। এতিয়া কথাটো হ'ল যে আমি সকলোৱে এটা শব্দ শুনা পাই থাকোঁ, এডভান্স মানে আচলতে এটা দামী মোবাইল বা এখন দামী গাড়ীত বা এটা ডাঙৰ ঘৰত থকাটো নহয়। এডভান্স হৈছে যে সীমিত সুবিধাৰ মাজত এজন ব্যক্তিয়ে বা এজন মানুহে নিজৰ কাৰণে কেনেকুৱা ধৰণৰ উপলব্ধি কঢ়িয়াই আনিছে। আজি মোৰ সৈতে আছে আদ্ৰিত কাশ্যপ, তেওঁ 7ম শ্ৰেণীৰ ছাত্ৰ। ইতিমধ্যে মই জনাবলৈ পাই সুখী হৈছোঁ যে এই ঠাইৰ পৰা গৈ তেওঁ ভাৰতবৰ্ষৰ ইতিমধ্যে বিভিন্ন ঠাই ভ্ৰমণ কৰিছে। আৰু তাৰ কাৰণ এটাই, য়োগা অৰ্থাৎ যোগ। তেওঁ বিভিন্ন ধৰণৰ ব্যায়াম কৰে, এই বিষয়ে আমি পাতিম। কিন্তু মোৰ ভাল লাগিছে যে আজিকালি বহুতো ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰে, কোনোবাই সংগীতত আছে, ডান্সত আছে, বিভিন্ন ক্ষেত্ৰত আছে। তেওঁ য়োগাৰ দ্বাৰা যিখিনি নিজৰ বাবে উপলব্ধি কঢ়িয়াই আনিছে, বিভিন্ন পুৰস্কাৰ তেওঁ ইতিমধ্যে অৰ্জন কৰিছে। সেইটো আচলতে অকল যোৰহাটবাসীৰ বাবেই নহয়, সমগ্ৰ অসমবাসীৰ বাবে এক গৌৰৱৰ কথা। আদ্ৰিত, তোমাক নিশাৰ কথা কমললৈ স্বাগতম জনাইছোঁ। প্ৰথমতে কোৱাচোন, তোমাৰ এই ব্যায়ামৰ প্ৰতি, আমি যোনটো সাধাৰণভাৱে কওঁ, ব্যায়ামৰ প্ৰতি আগ্ৰহ বা আকৰ্ষণ কেনেকৈ আহিল? ফাৰ্ষ্ট অফ অল মই আছিলোঁ ডান্সত, ডান্স ক্লাছত। মই ডান্সো বহুত ভাল কৰোঁ। তাৰপিছত কি হ'ল, এদিন আমাৰ ডান্স ক্লাছত ছাৰ আহিলে ৱৰ্কশ্বপ দিবলৈ, বেলেগ এজন ছাৰ ৱৰ্কশ্বপ দিবলৈ আহিলে। তাৰপিছত ছাৰে মানে ৱৰ্কশ্বপত য়োগা শিকাবলৈ আহিছিলে। তাৰপিছত তেতিয়াই মই যেতিয়া সেইটো ট্ৰাই কৰিলোঁ য়োগা, তেতিয়া দেখিলোঁ যে মই ডান্সতছে বেছি য়োগাহে ভালকৈ পাৰোঁ। তাৰপিছত তেতিয়াৰ পৰাই মই ছাৰৰ লগত কণ্টেক্ট কৰিলোঁ আৰু মই য়োগাত আহি গ'লোঁ। এতিয়া তুমি য়োগা আজি কিমান বছৰৰ পৰা কৰি আছা? মোৰ 2-3 years মান হ'ল। 2-3 বছৰ তুমি ইতিমধ্যে য়োগা কৰিছা। আৰু এই য়োগাৰ কাৰণে তুমি ধৰি লোৱা ভাৰতবৰ্ষৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছা। এইখিনিতে মই আৰু এটা কথা গম পাওঁ, আজি মই আদ্ৰিতৰ ঘৰলৈ আহি যেতিয়া তেওঁৰ লগত কথা পাতিলোঁ, তেতিয়া এটা কথা বুজি পালোঁ যে য়োগা আচলতে 2 ধৰণৰ, নহয় জানো? এটা যোনটো বেছিক বুলি কয়, বেছিক হেল্থৰ কাৰণে, যিটো আমি স্বাস্থ্যৰ কাৰণে কৰোঁ, আৰু এটা হৈছে এডভান্সড, যিটো নেকি প্ৰতিযোগিতাসমূহত কৰা যায়, কম্পিটিশ্যনবিলাকত কৰা যায়। আৰু আদ্ৰিতে যি য়োগা কৰে সেয়া আচলতে তেওঁ বিশেষকৈ প্ৰতিযোগিতাৰ কাৰণে কৰে। তুমি ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছা, ক'ত ক'ত গৈছা? মই ফাৰ্ষ্ট অফ অল মই ৱেষ্ট বেংগল গৈছিলোঁ। তাৰপিছত মই KVS নেশ্যনেল জয়পুৰত গৈছিলোঁ। তাত মই গ'ল্ড মেডেল পাইছিলোঁ আৰ্টিষ্টিক য়োগাত। তাৰপিছত তাৰপৰা মই SGFI স্কুল গেমছ ফেডাৰেশ্যন অফ ইণ্ডিয়া, সেইটো তামিলনাডুত হৈছিলে, কইম্বাটুৰত, তাত গৈছিলোঁ। তাত মই 4th পজিশ্যন পালোঁ। মই 1 মাৰ্কৰ কাৰণে ব্ৰঞ্জ মেডেল নাপালোঁ। তাৰপিছত এতিয়া মই ৰিজনেলছ খেলিলোঁ, তাত গ'ল্ড পালোঁ। আৰু এতিয়া আপোনাৰ হায়দৰাবাদত খেল হ'ব। আৰু মই এইটো নাজানো, তুমিও কিমান দূৰ, হয়তো তুমি নিশ্চয় গম পাবা বা গম নাপাবও পাৰা, মই নাজানো, তথাপিতো সুধিছোঁ। এই যেনেকৈ তুমি ধৰি লোৱা এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছা এই এডভান্স য়োগাৰ কাৰণে, একেদৰে ভাৰতৰ বাহিৰতো এনেকুৱা কিবা হয় নেকি এডভান্স য়োগাৰ কাৰণে, বা তুমি তোমাৰ জনাৰ ভিতৰত আছে নেকি? বাহিৰত চাওক, মই কেতিয়াবা দেখোঁ যে কিছুমান ফৰেনাৰ মানুহে কৰে, য়োগা কৰি থাকে। আৰু কিছুমান আপোনাৰ ভাৰতলৈও আহে কৰিবলৈ, প্ৰেক্টিচ কৰিবলৈ। আৰু কম্পিটিশ্যন হয় নে নহয় সেইটো মই নাজানো। এতিয়া ধৰি লোৱা তুমি য়োগাৰ কাৰণে বিভিন্ন প্ৰশিক্ষণ লৈ আছা, ঘৰতেই হওক বা তোমালোকৰ এনেকুৱা কিবা স্কুল আছে নেকি, য'ত নেকি তোমাৰ দৰে আন ছাত্ৰ ছাত্ৰীসকলে গৈ পেলাই এডভান্সড বা বেছিক য়োগাৰ প্ৰশিক্ষণ ল'ব পৰাৰ সুবিধা আছে? নহয়, মানে মোৰ ছাৰজন ঘৰত আহি পেলাই শিকায় প্ৰাইভেটকৈ। আচ্ছা, তোমাক ছাৰে আহি ঘৰতেই নিজে প্ৰশিক্ষণ দিয়ে। এতিয়া আৰু এটা কথা আহিলে যে যেতিয়া যিহেতু তুমি য়োগা কৰি আছা, য়োগা কৰোঁতে তুমি নিজৰ স্বাস্থ্যটোৰ প্ৰতি বিশেষ এক যত্ন ল'বলগীয়া হয় নিশ্চয়। গতিকে তুমি এনেকুৱা কিছুমান বস্তু আছে নেকি যি তুমি
নোখোৱা বা তুমি আমাৰ দৰ্শকক জনাব বিচাৰিবা যে সেই বস্তুসমূহ খাব নালাগে? প্ৰথমতে আমিতো জাংক ফুড এভইড কৰিব লাগিব, কেলে কি তাত আপোনাৰ বহুত ফেটছ থাকে, আৰু যদি আপোনাৰ ফেটছ বহুত আছে তেতিয়া য়োগাটো অলপ টান হ'ব কৰিবলৈ। আৰু আইচক্ৰীম, চিপছ তেনেকুৱা বস্তুবোৰ আপোনালোকে এভইড কৰিব লাগিব। আৰু ড্ৰাই ফ্ৰুটছ আৰু যোনবোৰ খাদ্যত আপোনাৰ প্ৰ'টিন থাকে, ভিটামিনছ, মিনাৰেলছ সেইবোৰ খাব লাগিব বেছিকৈ। আৰু আপুনি স্বাস্থ্যটো মেইনটেইন কৰিবৰ কাৰণে বেলেগ এক্সাৰচাইজবোৰো কৰিব লাগিব ফেট চেট কমাবৰ কাৰণে। এতিয়া তুমি ধৰি লোৱা তোমাৰ ডেইলি এনেকুৱা কিবা এটা ৰুটিন আছে নেকি খোৱাৰ, যে ৰাতিপুৱা শুই উঠি অমুকটো খালা, দুপৰীয়াত অমুকটো খালা, তেনেকুৱা কিবা তুমি ৰুটিন ফ'ল' কৰা নেকি? মই ৰাতিপুৱা আপোনাৰ ড্ৰাই ফ্ৰুটছ খাওঁ, খেজুৰ হওক, তাৰপিছত কাজু, খিচমিচ, আলমণ্ডছ সেইকেইটা, আৰু পিষ্টাছ। তাৰপিছত মই গাখীৰত এগৰ য়োগটো ডিপ কৰি পেলাই খাওঁ। সেইটো আপোনাৰ বহুত প্ৰ'টিন থাকে সেই বস্তুটোত, সেইকাৰণে খালে সেইটো ভাল। এই যে তুমি এতিয়া ধৰি লোৱা য়োগা কৰা, লগতে তুমি এজন ছাত্ৰও হয়, স্কুললৈও যাব লাগে। এই যোনটো আমি সাধাৰণভাৱে কওঁ টাইম মেনেজমেণ্ট, তুমি য়োগাও ডেইলি প্ৰেক্টিচ কৰিব লাগিব, স্কুললৈও যাব লাগিব, স্কুলৰ পৰা আহি পেলাইও তুমি চাগে নিশ্চয় ব্যায়াম কৰা। ভাগৰ নালাগেনে? ভাগৰটো নিশ্চয় লাগে, আৰু কেতিয়াবাতো স্কুল থাকিলে মই ৰাতিপুৱা প্ৰেক্টিচ কৰা নহয়গৈ, সেইকাৰণে স্কুলৰ পৰা আহিয়ে কৰিব লাগে। আৰু কেতিয়াবা মানে খেল চেল থাকিলে মই পঢ়াটো স্কিপেই কৰি দিব লাগে। বুজিছোঁ। তাৰমানে কথাটো হ'ল কি, তুমি ধৰি লোৱা ৰাতিপুৱা সময়ত কৰিব নোৱাৰিলেও স্কুলৰ পৰা আহি হ'লেও সন্ধিয়া বা আবেলি সময়ত ডেইলি এটা প্ৰেক্টিচ কৰা। গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা দেই। যিকোনো ক্ষেত্ৰতে ৰেগুলাৰিটি বা কনচিষ্টেঞ্চিটো আচলতে খুব জৰুৰী। আৰু হ'ব পাৰে কেতিয়াবা আমাৰ কিবা এটা কাৰণত আমি ব্যস্ত থাকিব পাৰোঁ, সময় নহ'ব পাৰে, কিন্তু যিটো আমাৰ ৰেগুলাৰিটি আছে সেইটো আচলতে এজন মানুহে মেইনটেইন কৰাটো খুব প্ৰয়োজনীয়, নহয় জানো? হয়। এতিয়া ধৰি লোৱা তুমি তোমাৰ বেছিখিনি সময় স্কুল আৰু য়োগাৰ মাজতেই থাকে, তাৰ উপৰিও আৰু তুমি কি কৰি পেলাই ভাল পোৱা? মই আৰ্ট কৰি ভাল পাওঁ আৰু ফুটবল খেলি ভাল পাওঁ। অ'কে। আৰু তুমি আজি ইমান বছৰ, ইতিমধ্যে তুমি ক'লা 2-3 বছৰৰ পৰা তুমি কৰি আছা, এই ক্ষেত্ৰত তোমাক আটাইতকৈ বেছি অনুপ্ৰেৰণা তুমি কাৰ পৰা পাইছা? তোমাক কোনে আটাইতকৈ বেছি সহায় কৰিছে? মোক আটাইতকৈ বেছি সহায় কৰিছে মোৰ মা দেউতাই, ফাৰ্ষ্ট অফ অল। তাৰপিছত মোৰ ছাৰ আহি গ'ল, তাৰপিছত মোৰ বা, চবেই মোক বহুত ছাপোৰ্ট দিয়ে। সেইকাৰণে মই এতিয়া এইটো লেভেলত পাইছোঁগৈ। আৰু ধৰি লোৱা তোমাৰ যিখিনি লগৰ ল'ৰা ছোৱালী আছে, তুমি যেতিয়া বাহিৰলৈ যোৱা য়োগা কৰিবলৈ, তাৰ পৰা যেতিয়া তুমি ঘূৰি আহা, তেওঁলোকেও চাগে তোমাক বিভিন্ন ধৰণৰ প্ৰশ্ন সোধে। সোধে। কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কেনেকুৱা ধৰণৰ হয়? মানে এনেকুৱা সোধে যে জেগাবিলাক কেনেকুৱা আছিলে, তই কি পালি তাত, তাৰপিছত কি খানা খালি তাত, সেইবিলাক আৰু। অ'কে। আৰু তুমি বাহিৰলৈ যাওঁতেও তেনেকৈ বিভিন্ন ল'ৰা ছোৱালী পাইছা? পাইছোঁ। তোমাৰ হয়তো তোমাৰ নতুন তেনেকৈ বন্ধুও হৈছে বহুতখিনি বন্ধু। সেই তেওঁলোকৰ লগত সেই বাহিৰৰ ল'ৰা ছোৱালীখিনি, যিহেতু তুমি ক'লা হায়দৰাবাদ গৈছা, ৱেষ্ট বেংগল গৈছা, তামিলনাডু গৈছা, তাত যাওঁতে তোমাৰ সেই ল'ৰা ছোৱালীখিনিৰ লগত তোমাৰ যিটো কথাৰ আদান প্ৰদান হৈছিল, বা তুমি যিটো আমি কথাৰ এক্সচেঞ্জ কৰিছিলা, তেওঁলোকৰ পৰা কিবা শিকিছিলানে বা কিবা নতুন কিবা গম পাইছিলা নেকি? মই ৱেষ্ট বেংগলত এইটো গম পালোঁ যে তাৰ ল'ৰা ছোৱালীখিনিয়ে পঢ়াটোত ইমান গুৰুত্ব নিদিয়ে, তেহেঁতি যোনটো স্পৰ্টছত থাকে সেইটোত বেছি গুৰুত্ব দিয়ে। আৰু চাওক, আমাৰ এতিয়া ভাৰতত কি হ'ল যে পেৰেণ্টছবিলাকে আপোনাৰ ষ্টাডিটো বেছি ফ'কাছ কৰে, স্পৰ্টছত ইমান আপোনাৰ ফ'কাছ নিদিয়ে। কিন্তু 5% যদি স্পৰ্টছত পেৰেণ্টছবিলাকে ফ'কাছ কৰিলেহেঁতেন, তেতিয়া আমি অলিম্পিকত বহুত মেডেল পাব সক্ষম হ'লোহেঁতেন। এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে উত্থাপন কৰিছে। অলিম্পিকত আমাৰ যিটো আচলতে দুৰৱস্থা বুলি ক'ব লাগিব, এক প্ৰকাৰ, কাৰণ আমাৰ ইমান এখন বৃহৎ ডাঙৰ দেশ, তাৰপিছত আমি অলিম্পিকত মেডেল মাত্ৰ 4-5টা আনিবলৈহে সক্ষম হওঁ। এইটো আচলতে দুখৰ বিষয়। যিহেতু এওঁ ইতিমধ্যে কৈছে যে তুমি এইটোৱে বুজাব খুজিছা যে কোনোবাই যদি আচলতে কোনোবা স্পৰ্টছত ভাল হ'ব পাৰে, কোনোবা আৰ্টছত ভাল হ'ব পাৰে, কোনোবাই ডান্সত ভাল হ'ব পাৰে, সেইটোক মাক বাপেকে অগ্ৰাধিকাৰ দিয়াটো গুৰুত্বপূৰ্ণ, নহয় জানো? ইতিমধ্যে তুমি যিহেতু উল্লেখ কৰিছা যে তুমি জয়পুৰত, ৰাজস্থানৰ জয়পুৰত যি প্ৰতিযোগিতা হৈছিলে, তাত তুমি সোণৰ পদক অৰ্জন কৰিছিলা। তাত বহুতো ৰাজ্যৰ পৰা প্ৰতিযোগীসকল আহিছিলে।
যেতিয়া তুমি তোমাৰ নামটো যেতিয়া এনাউন্স হ'ল যেতিয়া তুমি গোল্ড মেডেল পাইছা বুলি তেখেতসকলে জনালে সেই সময়ত তোমাৰ কেনেকুৱা লাগিছিল তোমাৰ অনুভূতি কেনেকুৱা আছিল মোৰ আচলতে মোৰ হেতু ফাৰ্স্ট বহুত ডাঙৰ এচিভমেন্ট আছিলে হেতু মোৰ কাৰণে সেইকাৰণে মোৰ কানু হৈ গলগে তাৰপিছত মাহলে ফোন কৰিলো মাহতেও কান্দি দিলে সো হেয়াই আৰু আমি ফুৰ্তি কৰিলো বহুত তাৰমানে আবেগিক হৈ গৈছিলা তুমি এক প্ৰকাৰ এতিয়া ধৰি লোৱা যিসকল ছাত্ৰ ছাত্ৰী আছে দেই তোমাৰ বয়সৰ যিসকল তোমাৰ যিহেতু মই কওঁ যে উপদেশ বা আদেশ দিয়াৰ বয়স এতিয়াও হোৱা নাই তথাপিতো মানুহে এটা আহ্বান কৰিব পাৰে বা এটা ৰিকুৱেষ্ট কৰিব পাৰে যিসকল ছাত্ৰ ছাত্ৰী আছে তোমাৰ বয়সৰ তুমি কি ক'ব বিচাৰিবা তোমাৰ নিজৰ মনৰ পৰা তোমাৰ কি আহে যে তেওঁলোকক কি এটা মই কথা জনাব লাগে বুলি ভাবা মই কম তোমালোকে পঢ়াটো কৰি থাকা কিন্তু পঢ়াটোৰ মাজতে স্পৰ্টছটো কিবা কৰা মই এটোৱে কোৱা নাই যে যোগাটোৱে কৰিবা মানে বেলেগ স্পৰ্টছ হলে হ'ব কিন্তু স্পৰ্টছটো তোমাৰ কম্পিটিটিভ লেভেলটো কৰিব পাৰা আৰু তোমাৰ এটা নিজৰ ফিজিক এটা মেইনটেইন থাকে হয় নিশ্চয়কৈ আৰু আগলৈ ধৰি লোৱা প্ৰতিজন মানুহৰে বা সপ্তম শ্ৰেণীৰ ছাত্ৰ তোমাৰো কিছুমান ভৱিষ্যত পৰিকল্পনা থাকিব পাৰে আগলৈ তুমি কি হোৱাৰ সপোন দেখিছা মোৰ এইটোৱে সপোন আছে যে মই নিজৰ কান্ট্ৰিখনক অলিম্পিকত ৰিপ্ৰেজেন্ট কৰিম তাত মেডেল আনিম বা খুব এটা ডাঙৰ সপোন আৰু আমিও আশা কৰিম তুমি যিটো তোমাৰ যাত্ৰা হয় যিটো তুমি সপোন সন্মুখত লৈ পেলাই তোমাৰ যাত্ৰা অব্যাহত ৰাখিছা তাত তুমি সফল হোৱা ভগৱানে তোমাক সদায় সহায় কৰক আৰু আমিও আছো আমি যেনেদৰে পাৰো যেনেকৈ পাৰো আমি তোমাক নিশ্চয় সহায় কৰিম আৰু আগলৈ এতিয়া আমি অলপ তোমাৰ ব্যায়াম চাওঁ তুমি কেনেকুৱা ধৰণৰ ব্যায়াম কৰা সেই বিষয়ে আমাৰ দৰ্শকসকলে জানক আগবাঢ়ো যিহেতু ইতিমধ্যে আদ্ৰিতে আমাক জনাইছে যে তেওঁ বেছিক য়োগা আচলতে নকৰে এডভান্স কৰে আৰু এতিয়া আমাক আদ্ৰিতে দেখুৱাব কেইটামান ব্যায়াম যিটো এডভান্স ব্যায়াম বুলি আচলতে কয় যিটো তেওঁ প্ৰতিযোগিতাৰ বাবে কৰে তাৰ কিছু আমি আভাস পাম আদ্ৰিতৰ পৰা আহক চাওঁ সেই ব্যায়ামসমূহ
তুমি যে এই বিভিন্ন ব্যায়ামসমূহ কৰিলা যেহেতু তুমি কৈছা যে তুমি ডেইলি কৰা প্ৰতিদিনেই কৰা ডেইলি কৰিলেও তুমি এটা তাৰ এটা সময়সীমা আছে এটা টাইমলাইন আছে কিমান সময় কৰা মই এনে আপোনাৰ প্ৰেক্টিছ কৰোঁ 2 আৱাৰ্ছ আপোনাৰ হাফ এন আৱাৰ হেৰিত ৱৰ্কআউট গীটাক গুচি যায় আৰু গোটেই মিলাই মিলি 2.5 আৱাৰ্ছ হৈ যায় আৰু আপোনাৰ যদি কম্পিটিশ্যন থাকে তেতিয়া মই 3 আৱাৰ্ছ 3.5 আৱাৰ্ছ সিমান কৰোঁ তাৰমানে তোমালোকৰ যেতিয়া তুমি বাহিৰলৈ যোৱা বা অসমতেই হওক যেতিয়া তোমালোকৰ প্ৰতিযোগিতাসমূহ থাকে সেই বিশেষ ঠাইলৈ গৈ পেলাই কম্পিটিশ্যনৰ আগতে তুমি এটা ৱাৰ্ম আপ কৰা যেটো নেকি কিমান সময় কৰা বুলি ক'লা হাফ এন আৱাৰ প্ৰায় আধা ঘণ্টা সময় তুমি ৱাৰ্ম আপ কৰা আৰু যেতিয়া তোমালোকৰ এই যেটো তুমি ব্যায়াম কৰিলা কৰি পেলাই যেতিয়া তোমাৰ শেষ হৈ যায় তা শেষ হোৱাৰ পিছত তোমালোকে ধৰি লোৱা কিবা এনেকুৱা কথা আছে নেকি যে ইমান সময়লৈকে খাব বব নালাগে বা নহয় চক মানে আপোনাৰ কথা খক নেখক খালি মই কেলে নাখাওঁ মানে মই যেতিয়া খাই দিওঁ তেতিয়া মোৰ আসন কৰিবলৈ অলপ দিগদাৰ হয় মানে হয়তো পেটটো গধুৰ নিচিনা লাগে গধুৰ নিচিনা লাগি থাকে বহুতে নাখায় খালি বহুতে খায় ওকে হেতু তেনেকুৱা নিৰ্দিষ্ট তেনেকুৱা কোনো নাই তেনেকুৱা নিয়ম নাই যে ইমান সময়ৰ ভিতৰত খাব লাগিব বা খাব নালাগে বুলি তেনেহলে আদ্ৰিত তোমাক তোমাৰ যিখিনি ভৱিষ্যত পৰিকল্পনা আছে ইতিমধ্যে তুমি উল্লেখ কৰিলা যে তুমি আগলৈ এগৰাকী অলিম্পিয়ান হোৱাৰ আশা মনত ৰাখিছা ভাৰতক অলিম্পিকত প্ৰতিনিধিত্ব কৰাৰ এটা তুমি সপোন দেখিছা গতিকে তোমাৰ এই যেটো ভৱিষ্যত যাত্ৰা উজ্জ্বল হোক আৰু ভৱিষ্যতে বহুতো তুমি সুনাম কঢ়িয়াই আনা নিজৰ বাবে ঘৰখনৰ বাবে জাতিটোৰ বাবে তাৰে আমি আশা ৰাখিলো ইতিমধ্যে তুমি এক সুস্বাস্থ্যৰ অধিকাৰী আৰু ভাল স্বাস্থ্যৰ অধিকাৰী হোৱা ভগৱানৰ ওচৰত তোমাৰ এই প্ৰাৰ্থনা কৰিলো আৰু তুমি আজি যিখিনি তোমাৰ সময় দিলা নিখাৰ কথাসমূহ তোমাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ